আপোনালোকে মোৰ গেট ৰেডি উইথ মি ভিডিঅ'কেইটাই ভাল পাইছে, যাৰ কাৰণে ভাবিলোঁ যে আৰু এটা বনাওঁ, আৰু মই মাজে মাজে বনাম বুলি থিৰাং কৰিছোঁ বাৰু। এইফালে এযোৰ 500 টকাৰ ডলাৰৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ। মোৰ ভাল লাগে দেখোন এনেকুৱা ধৰণৰ কাপোৰবোৰ, সেইকাৰণে মই কেইযোৰমান আনি থৈছিলোঁ, তাৰ ভিতৰতে এযোৰ পিন্ধিলোঁ। আৰু যিহেতু মই ইণ্ডিয়ান ৱেৰ পিন্ধিছোঁ ন, সেইকাৰণে ভাবিলোঁ যে মই ঝুমকাই লগাওঁ, ৱেষ্টাৰ্ণ সেইটো নিপিন্ধিলোঁ। এইফালে মাকৰ ডিউটিটো আছেই, সেইকাৰণে মই উইথ মাই টডলাৰ বুলি লিখিলোঁ। বেটাক আজি বাৰু ৰেডি কৰোৱা তেনেকুৱা দেখুওৱা নাই, কিন্তু পিছে পৰে তাক দেখুৱাম বাৰু। ৰাখিম আৰু তাক এতিয়া, কাৰণ তাৰ ষ্ট্ৰলাৰখন অনা হ'ল। এগৰ বেবী সৰু হৈ আছে, তেতিয়াহ'লে আপোনালোকে ষ্ট্ৰলাৰ এখন 2 months মানৰ পৰা ইউজ কৰিব দেই। মোৰ নিচিনাকৈ বুৰ্বকামি নকৰিব, এনেই পইচাটো যায়। মানে এনেই 1 বছৰ মই ৱেষ্ট কৰিলোঁ। আৰু এই ঘড়ী বক্সটো চাওকচোন, ইমান ধুনীয়া, আৰু লগতে এটা ঘড়ী পিন্ধি ল'লোঁ। আৰু এইটো মোৰ ফাইনেল লুক। অলপমান ওলাই গ'লোঁ নিউ ইয়াৰ্ছ বুলি, কিন্তু যিডালহে গা বেয়া, ওলাই যোৱাৰ পিছতে আৰুৱে গা বেয়া হৈ গ'লগৈ। গোটেইখিনি প্ৰডাক্ট মই টেগ কৰি দিম, আপোনালোকে লৈ ল'ব পাৰিব। বাই গাইজ।